বছৰৰ আটাইতকৈ দীঘল দিনৰ বাবে সাজু বিশ্ববাসী দিনৰ সময়সীমা 13 ঘণ্টাৰো অধিক হোৱাৰ সম্ভাৱনা এই বিশেষ দিনটোত সূৰ্য সোনকালে উদয় আৰু দেৰিকৈ অস্ত যাব 15 পৰা 16 ঘণ্টা পৰ্যন্ত সূৰ্যৰ পোহৰ থাকিব পৃথিৱীত 21 জুন বছৰৰ আটাইতকৈ দীঘল দিন 21 জুনত চাটোৱে এৰিব আপোনাৰ লগ বছৰ 365 দিন থাকে আৰু প্ৰতিটো দিনত থাকে 24 ঘণ্টা কিন্তু বছৰত এনে 4টা দিন থাকে যাৰ বিশেষত্ব বেলেগ এই 4টা দিন হৈছে 21 মাৰ্চ 21 জুন 26 ছেপ্টেম্বৰ আৰু 22 ডিচেম্বৰ 21 জুনত বছৰৰ আটাইতকৈ দীঘল দিন অৰ্থাৎ 21 জুন আটাইতকৈ দীঘল দিন আৰু আটাইতকৈ ছুটি ৰাতি এই দিনটোত উত্তৰ গোলাৰ্ধৰ প্ৰতিখন দেশতে দিন দীঘল আৰু ৰাতি ছুটি হ'ব গুৰুত্বপূৰ্ণ কথাটো হ'ল যে 21 জুনত এনে এটা মুহূৰ্ত আহিছে যেতিয়া আপোনাৰ ছাত্ৰীও আপোনাৰ লগত নাথাকে সেই সময়ত আতংকিত নহ'ব এই পৃথিৱীৰ এক স্বাভাৱিক প্ৰক্ৰিয়া এক নিৰ্দিষ্ট সময়ত জীৱ-জন্তুৰ লগতে মানুহৰ ছাঁ দেখা পোৱা নাযায় 21 ডিচেম্বৰৰ পাছৰ পৰা ৰাতিবোৰ ছুটি হ'বলৈ আৰম্ভ কৰে আৰু দিনবোৰ দীঘল হ'বলৈ আৰম্ভ কৰে 21 জুনৰ দিনটো বছৰটোৰ আটাইতকৈ ডাঙৰ দিন হিচাপে পৰিগণিত হৈছে আমি সকলোৱে জানো যে পৃথিৱীখন নিজৰ কক্ষ আৰু সূৰ্যৰ কক্ষৰ চাৰিওফালে ঘূৰি থাকে 21 জুন আটাইতকৈ দীঘল দিন হোৱাৰ কাৰণটো হ'ল যে সূৰ্য পৃথিৱীৰ উত্তৰ মেৰু অৰ্থাৎ উত্তৰ গোলাৰ্ধত থাকে যাৰ বাবে সূৰ্যৰ পোহৰ পৃথিৱীত আটাইতকৈ বেছি সময় থাকে সেইবাবে এই দিনটোত পুৱা সোনকালে হয় আৰু সূৰ্যাস্ত দেৰিকৈ হয় যাৰ বাবে 21 জুন বছৰটোৰ আটাইতকৈ দীঘল দিন হিচাপে পৰিগণিত হৈছে নিউজ ডেস্ক প্ৰতিবিম্ব লাইভ